দুলিয়াজান সমষ্টিৰ টিংৰাই চাৰিআলি আৰু নাহৰকটীয়া সমষ্টিৰ চাচনিৰ কেইবাখনো গাঁও সংযোগী নদীৰ ওপৰত হৈ নুঠিল পকী দলং। দুলিয়াজানৰ বিধায়ক তেৰজ গোৱালা আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈ দুয়োটা সমষ্টিৰ ৰাইজে জনাইছিল বাৰম্বাৰ আবেদন, কিন্তু ৰাইজৰ আবেদনকো কাণসাৰ নিদিলে দুয়োগৰাকী অকৰ্মণ্য বিধায়কে। বৰ্তমানেও দুৰ্বল বাঁহৰ দলংখনেই দৈনিক বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া হৈছে দুয়োটা সমষ্টিৰ শতাধিক ৰাইজে। এই সন্দৰ্ভত সবিশেষ জনাব আমাৰ দুলিয়াজানৰ সাংবাদিক প্ৰণৱজিৎ বৰাই। নিৰ্বাচন আহে আৰু নিৰ্বাচন যায়। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিগৰাকী জনপ্ৰতিনিধিয়ে জনসাধাৰণক আস্থা প্ৰদান কৰে, তেওঁলোকক বহু সপোন দেখুৱায়। মই আছোঁ দুলিয়াজান সমষ্টি আৰু নাহৰকটীয়া সংযোগী এখন দলং, সমষ্টিৰ দলং, আৰু দলংখন আপোনালোকে চাওক। ৰাইজে এই পথেদিয়ে তেওঁলোকে নাহৰকটীয়া সমষ্টিৰ, মই যি স্থানত আছোঁ এয়া নাহৰকটীয়া সমষ্টি আৰু সহযোগী যি আপোনালোকে স্ক্ৰীণত দেখিছে সেয়া হৈছে দুলিয়াজান সমষ্টি। আৰু এই ৰাইজৰ দুলিয়াজান আৰু নাহৰকটীয়া সমষ্টি ৰাইজৰ সংযোগৰ বাবে যি দীৰ্ঘদিনীয়া তেওঁলোকৰ দাবী আছিল, ইয়াত এখন সুন্দৰভাৱে দলং হ'ব লাগে, যাতায়াতৰ সুচল ব্যৱস্থা হ'ব লাগে, কিন্তু আজি কোপতি কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। যিহেতু নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি দুলিয়াজান সমষ্টিয়ে হওক নাহৰকটীয়া সমষ্টিয়ে হওক প্ৰতিটো দিশত কিদৰে উন্নয়ন হৈছে, ৰাইজে কি বিচাৰিছে আমি বিচাৰি এই স্থানলৈ আহিছোঁ। মই আপোনাৰ ওচৰলৈ অহাৰ চেষ্টা কৰিম। যথেষ্ট অসুবিধা হয়, বাৰিষা দিনত অসুবিধা হয়, নাৱেৰে যাবলগীয়া হয়, এতিয়া বৰ্তমান দলঙেদি যাবলগীয়া হৈছে, কি ক'ব এই মুহূৰ্তত? নাই, আমাৰ এইটো বহুত যোগ্য হয়। দুলিয়াজান সমষ্টি এইফালে আৰু এইফালে নাহৰকটীয়া সমষ্টি। আমাৰ বাৰিষা দিনত যি মেচিন নাৱৰ ব্যৱস্থা আছে, যাত বহুত স্কুলীয়া ল'ৰা ছোৱালীবিলাক আহে, বহুতখিনি সমস্যা হয়। আৰু এইটো বাঁহৰ দলংখনত মানে যিটো আমাৰ নিৰ্মাণ কৰা হৈছে ৰাইজে, এইটো মানে চৰকাৰে চাই মেলি আমাৰ পকী দলং এখন কৰি দিলে ভাল হয়। আৰু কি ক'ব এই মুহূৰ্তত? আমাক এই পকী দলংখনেই লাগে, ৰাইজৰ কাৰণে সুবিধা হয়। আৰু বহুত দেখিছোঁ ৰোগী অহা যোৱা কৰিবলগীয়া হয়, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী যাবলগীয়া হয়, কেনেকৈ ধৰণৰ অসুবিধা হয়? ৰোগী মানে আপোনাৰ ৰোগীৰ কথাটোতো নকওঁগৈ, বেছি নালাগে। আপোনাৰ ৰোগী ইয়াত যদি আমাৰ নাহৰকটীয়া সমষ্টিত কিবা বেমাৰী এজন হয়, এই চাইডে যোৱা কোনো সম্ভৱে নহয়। যেতিয়া পানী বাৰিষা হয়, আপোনাৰ এক পাক হৈ নাহৰকটীয়া হৈ ঘূৰালৈকে আপোনাৰ কোনোবিলাক ৰোগী মৃত্যুৱে হয়। এনেকুৱা মানে ঢেৰ অসুবিধা হয়গৈ আমাৰ। আৰু বজাৰ হাট যাবলৈ মানে ভালেখিনি অসুবিধা হয়। জনপ্ৰতিনিধি কেতিয়াবা কোৱা হৈছেনে? তেখেতলোকে আহে আৰু যায়, ঠিক মানে আপোনাৰ কি বুলি ক'ম, বতাহ ধুমুহা যেনেকুৱা সেনেকৈ মানে আপোনাৰ হেৰি, ঠিক যেনেকৈ কি বৰষুণ যোৱা পিছত ছাতি তেনেদৰে কথা। কৈছোঁ পৰিৱেশ দিশৰ সহযোগীয়ে ইতিমধ্যে এখন স্কুটি আহি থকা হৈছে, এক বিপদসংকুল যাত্ৰা। ৰাইজে, মই পুনৰবাৰ কৈছোঁ, ৰাইজে স্থাপন কৰা এখন দলং, দীৰ্ঘদিনীয়া ৰাইজৰ দাবী আছিল ইয়াত এখন দলং হ'ব লাগে আৰু যাতায়াতৰ এটা সুচল ব্যৱস্থা হ'ব লাগে। কিন্তু আজি কোপতি দুলিয়াজান সমষ্টিৰ বিধায়কেই হওক বা নাহৰকটীয়া সমষ্টিৰ বিধায়কেই হওক কোনো এটা ব্যৱস্থা গ্ৰহণ নকৰিলে, যাৰ বাবে ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছে। পুনৰ পৰিৱেশ কিছু আগুৱাই যাবলৈ চেষ্টা চলাম। এইখনেই হৈছে দলং, এখন দীৰ্ঘতম দলং, আৰু এই দলংখন স্থানীয় ৰাইজে গাঁঠিৰ ঢং ভাঙি তেওঁলোকে নিৰ্মাণ কৰিছে আৰু যাতায়াতৰ বাবে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। এটা কথা ক'বই লাগিব, নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিদৰে জনপ্ৰতিনিধিসকলে ৰাইজক আশ্বাস প্ৰদান কৰে যে প্ৰতিটো কামেই তেওঁলোকে কৰি দিব, কিন্তু আচল অৰ্থত প্ৰকৃতাৰ্থত উন্নয়নৰ যিখন ছবিখন দেখুৱাবলৈ আমি এই স্থানলৈ আহিছোঁ। নিশ্চয়কৈ এই উন্নয়নৰ ছবিখনে আচলতে বুজাই দিছে যে প্ৰকৃততে যোৱা 5 বছৰত নাহৰকটীয়াত বিধায়ক তৰংগ গগৈ আৰু দুলিয়াজানত বিধায়কগৰাকীয়ে কিমান উন্নয়ন কৰিলে। দুলিয়াজানৰ বিধায়কগৰাকীয়ে যিমানেই দাম্ভিকতা মাৰি কথা বতৰা নকওক কিয়, তেৰজ গোৱালাই তেওঁ যে কোনো ধৰণৰ উন্নয়ন দুলিয়াজানত নকৰিলে সেয়া এক প্ৰকাৰ নিশ্চিত হৈছে এই দৃশ্যাংশবোৰতে।